তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বৰফুকন ঘাটত অসমীয়া কৃষ্টি সংস্কৃতি সাহিত্যৰ 6 দিনীয়া কৰ্মশালাৰ সফল সামৰণি 26 জুলাইৰ পৰা 31 জুলাইলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোৰেশ্বৰ আঞ্চলিকৰ অন্তৰ্গত 22খন প্ৰাথমিক শাখাই সহযোগ কৰা এই কৰ্মশালাত আধ্যাত্মিকভাৱে নতুন প্ৰজন্মক পৰিপুষ্ট কৰি কৃষ্টি সংস্কৃতিৰ দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টা হিচাপে আয়োজিত হৈছিল এই কৰ্মশালাৰ বৰফুকন ঘাট নামঘৰ প্ৰাংগণত আয়োজিত এই কৰ্মশালাত 6টা দিনত বৰগীত, দিহানাম, থিয়নাম, খোলবাদন, কবিতা আবৃত্তি, বক্তৃতা আদিৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য আৰু উদ্দেশ্যক সাৰোগত কৰি এই 6টা দিনত গোৰেশ্বৰ আঞ্চলিকৰ 22টা প্ৰাথমিকৰ লগতে বৰফুকন ঘাট গাঁৱৰ শতাধিক যুৱক যুৱতী, আই মাতৃ আৰু শিশুসকলে লোক সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। বৰগীত, দিহানাম, থিয়নাম আদিৰ প্ৰশিক্ষণ প্ৰদান কৰে নলবাৰীৰ ভগীৰথ ৰাজবংশীয়ে। আনহাতে ইয়াৰ পূৰ্বে কবিতা আবৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰে ধৰ্মকান্ত ৰাজবংশী আৰু ৰঞ্জিত দাসে। বক্তৃতা কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে কুমুদ ডেকা আৰু লক্ষী ৰাজবংশীয়ে। খোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে গোৰেশ্বৰ আঞ্চলিকৰ সংস্কৃতি শাখাৰ সভাপতি গোপাল কলিতাই। ইপিনে আজি 31 জুলাইত সামৰণিৰ দিনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি পৰেণ বৰৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হৈ যায়। আমি আমাৰ ঘৰ নলবাৰী জিলা শাখাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একৰজ সংগী হিচাপে কাম কৰি আহিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি শাখাৰ ফালৰ পৰা আমাক কেন্দ্ৰীয় শিল্পী দলৰ সদস্য হিচাপে আমাক অন্তৰ্ভুক্ত কৰিছে আৰু সেই উদ্দেশ্যে আমাক প্ৰচাৰ প্ৰসাৰৰ কাৰণে ৰঙিয়া জিলা শাখাই ইতিমধ্যে আমাক আমন্ত্ৰণ জনাই গোৰেশ্বৰ আঞ্চলিক শাখাৰ সভাপতি সম্পাদকৰ নিৰ্দেশ মৰ্মে আজি আমাৰ ইয়াতে আজি 6 দিনীয়া কৰ্মশালা ইতিমধ্যে আজি সামৰণি অনুষ্ঠান ইয়াত আমি অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াতে আমাৰ ইতিমধ্যে এই 6 দিনীয়া কৰ্মশালাত সাহিত্য আৰু সংস্কৃতি সাজি কৰ্মশালা হৈ গ'ল। ইতিমধ্যে আমাৰ সংস্কৃতি হাতৰ ফালৰ আমাক দায়িত্বভাৰ দিয়া হৈছিলে। ইতিমধ্যে আমাৰ বৰগীতৰ কৰ্মশালা আৰু দিহানাম, থিয়ানাম এইসমূহ কৰ্মশালা ইতিমধ্যে আমাৰ আখৰা আজি সামৰণি পৰিছে আৰু ইয়াত শতাধিক ল'ৰা ছোৱালী আই সমস্তই অংশগ্ৰহণ কৰি বিশেষভাৱে সমাৰোহৰ যি শংকৰ সংঘৰ সমাৰোহৰ যি বিষয়বস্তু বৰগীতৰ বিষয়বস্তুৰ ওপৰত আই মাতৃৰ বৰগীত, শিশুসকলৰ বৰগীত, আমাৰ যুৱসকলৰ বৰগীতৰ ওপৰত আখৰা কৰা হৈছে। ইতিমধ্যে লোকসংস্কৃতিৰ ক্ষেত্ৰত যুৱসকলৰ দিহানাম, যুৱতীসকলৰ থিয়ানাম, আই মাতৃসকলৰ দিহানামে থিয়ানামে এতিয়া আখৰা ইয়াতে আমাৰ চলি আছে। শতাধিক শিল্পীয়ে পৰীক্ষাতে অংশ লৈছে। গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি লক্ষ্য আৰু মহান উদ্দেশ্য আচলতে এই গোৰেশ্বৰ আঞ্চলিক শাখাৰ তৰফৰ পৰাও ইতিমধ্যে আমাৰ ল'ৰা ছোৱালীসমূহক উচ্চ শিক্ষাৰ লগতে যি আধ্যাত্মিক শিক্ষাৰ এক পৰিৱেশ গঢ়ি উঠাৰ কাৰণে যি এই প্ৰচাৰ প্ৰসাৰৰ কাৰণে নামঘৰত 6 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে। এই চকতে আমি গোৰেশ্বৰ আঞ্চলিক শাখাৰ পৰম ভক্তিভাজন সভাপতি আমাৰ লগত আছে, সম্পাদক আমাৰ লগত আছে আৰু লগে লগে বিষয়ববীয়া সদস্য বা পাই সমস্তলৈ আমাৰ ভক্তিভাৱ নিবেদন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ সমূহ ল'ৰা ছোৱালীক যাতে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ জীৱন ধন্য কৰে, এই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ মহান লক্ষ্য আৰু উদ্দেশ্য। কৃষ্ণ হৰি। আচলতে এই দিন আমাৰ 6 দিনীয়া কৰ্মশালা ইতিমধ্যে আমাৰ ইয়াতে গোৰেশ্বৰ আঞ্চলিক শাখাৰ বিষয়ববীয়া সমস্তই আমাৰ লগত ছাৰৰ লগত লাগি যি ল'ৰা ছোৱালীসকলক একত্ৰিত কৰি যি আখৰাৰ ব্যৱস্থা কৰিছে আচলতে আমি নথৈ আনন্দিত হৈছোঁ। অনাগত দিনত তেখেতসকলে এনেকুৱা বৃহৎ পদক্ষেপ লয় যাতে এই অঞ্চলৰ সমূহ ল'ৰা ছোৱালী, আই মাতৃ উভয়কে যুৱক যুৱতীসকলক উলিয়াই আনি যি পদক্ষেপ লৈছে অনাগত তেনেধৰণে পদক্ষেপ লয় আৰু কিছু ক্ষেত্ৰত আগবাঢ়ি যাওক তাৰে আমি কামনা কৰি আমাৰ গোৰেশ্বৰ আঞ্চলিক সমূহ ভক্তপ্ৰাণ ৰাজ বা বান্ধৱ আই মাতৃ সমস্তক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ। আমাৰ গোৰেশ্বৰ আঞ্চলিক শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ এই গোৰেশ্বৰ আঞ্চলিক শাখাই আমাৰ এটি বৃহৎ পদক্ষেপ এটা আছিলে যে আমি গোৰেশ্বৰ আঞ্চলিক শাখাৰ অন্তৰ্গত যি নেকি 22খন প্ৰাথমিক আছিল এই প্ৰাথমিক শাখাসমূহক আমি যাতে আধ্যাত্মিক দিশত যাতে পৰিপুষ্ট কৰি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই দিয়া নিৰ্দেশাৱলী আমি যাতে পালন কৰিব পাৰোঁ বা আমি একত্ৰিতভাৱে গীত মাত নৃত্য এইবিলাক যাতে আমি এক হিচাপে যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ বা আমি এক কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ আৰু তাত আমাৰ গোৰেশ্বৰ আঞ্চলিক শাখাৰ যি মূল শাখা এই মূল শাখাৰ উপৰিও আমি শাখা কমিটি গঠন কৰিছিলোঁ, প্ৰচাৰ শাখা আৰু সাংস্কৃতিক আৰু সাহিত্য শাখা এই তিনিটা শাখাই মিলি এই পদক্ষেপটো লৈছে আৰু আজি তেখেতসকলৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাতেই আজি আমাৰ এই প্ৰশিক্ষণ ভাগি হৈছে আৰু প্ৰশিক্ষণত
আমাৰ গড়েশ্বলা আঞ্চলিক শাখাৰ পৰা বিভিন্ন প্ৰাথমিক শাখাৰ পৰা বাপ বান্ধৱ আই মাতৃ আৰু শিশু যুৱক যুৱতী আটায়ে ভাগ লৈছে আৰু তেওঁলোকে এই কৰ্মশালাৰ যোগেদি তেখেতসকলে আমাৰ যিটো গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়িছে আৰু তেখেতসকলে যি নেকি আমাৰ প্ৰশিক্ষক মাননীয় ভগীৰথ ৰাজবংশী বাপ আমাৰ মূলৰ নিৰ্দেশক্ৰমে তেখেতে আমাৰ মাজত আহিছে তেখেতে আমাক প্ৰশিক্ষণ দিছে বা ছাত্ৰ ছাত্ৰীসকলক বা বাপ বান্ধৱ আই মাতৃ সমস্তক তেখেতসকলক দিছে আৰু তেখেতসকলেও ভাল ধৰণে আকোৱালি লৈছে আৰু আমি ভাবিছোঁ তেখেতসকলে এই যি নেকি তেখেতৰ প্ৰশিক্ষণ যি ধৰণে দিছে সেইখিনি যাতে তেখেতসকলে লৈ আগুৱাই যায় নিশ্চয় আমাৰ গড়েশ্বলা আঞ্চলিক শাখা নিশ্চয় আগবাঢ়ি যাব। কি প্ৰশিক্ষণ দিয়া হ'ল? ইয়াত আমাৰ বৰগীত থিয়নাম তাৰপিছত আপোনাৰ কবিতা আবৃত্তি আৰু আছিলে আমাৰ কি আছিলে দিহানাম খোল প্ৰশিক্ষণ এই খোল প্ৰশিক্ষণ আমাৰ এটা বহুত ভাল পদক্ষেপ কাৰণ খোলৰ আমাৰ তেনেকুৱা ভাল এটা হেৰি নাছিলে কিন্তু যোৱা 2 বছৰৰ পৰা বা এইবাৰৰ পৰা আৰু ভাল হ'ব আমাৰ কাৰণ এটা শিশুসকল আগবাঢ়ি আহিছে তাৰ এইটো আমাৰ শুভ লক্ষণ আৰু দিহানামত আমাৰ আজি যথেষ্ট আই মাতৃ আহিছে তেখেতসকলে দিহানাম আৰু থিয়নাম তেওঁলোকে প্ৰশিক্ষণ লৈছে আৰু ভৱিষ্যত আমাৰ অহা দিনত তেখেতসকলে ভাল এটা মানে পদক্ষেপ ল'ব বুলি আমি ভাবিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।